নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টি গোৱালপাৰা জিলাত থকা শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে। শ্ৰী সূৰ্য পাহাৰক দ্বিতীয়টি কাশীধাম বুলিও কোৱা হয়। ইয়াতে হাজাৰ হাজাৰ শিৱলিংগ আছে বাবে সমগ্ৰ নৰ্থ ইষ্টত এই এখন ঠাই য'ত বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সমাৱেশ একেলগে দেখিবলৈ পোৱা যায়। 1984ত খনন কাৰ্যৰ পিছত ইয়াতে বহুতো বৌদ্ধ ধৰ্মৰ স্তূপ, হিন্দু ধৰ্মৰ দুৰ্গা মাৰ মূৰ্তি, দশভুজা বিষ্ণুৰ মূৰ্তি, হৰহৰিৰ মূৰ্তি, জৈন ধৰ্মৰ পঞ্চয়াত্নৰ মন্দিৰ পৰিসৰ, জলাশয়ৰ পেনেল আদি বহুতো পোৱা গৈছে। ইয়াতে সূৰ্য দেৱতাক আৰাধনা কৰা হয় আৰু লগতে বহুতো বেলেগ বেলেগ ভগৱানৰ মন্দিৰো ইয়াতে আছে। ইণ্ডিয়ান আৰ্কলজিকেল ডিপাৰ্টমেণ্টে এই ঠাইটি সংৰক্ষণ কৰি ৰাখিছে। প্ৰত্যেক বছৰে এই ঠাইটিত এবাৰকৈ ডাঙৰ এটা মেলা হয়। এই ঠাইখন বহুত ডাঙৰ হয়। ভালদৰে ফুৰিবলৈ হ'লে ইয়াতে বহুত সময় লাগিব। আমাৰ হাতত যিহেতু বহুত কম সময় আছিলে, আমি যিমানখিনি পাৰিলোঁ সিমানখিনি কভাৰ আপ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে পুখুৰী এটাও আছে, তাত ব'টিঙো কৰিব পাৰি। বৰ্তমান ব'টিং বন্ধ হৈ আছে। শ্ৰী সূৰ্য পাহাৰ যাবলৈ গুৱাহাটীৰ পৰা দুধনৈ হয়। দুধনৈৰ পৰা ৰাইট চাইডে মাটিয়ালৈ 20 কিলোমিটাৰ সোমাই গ'লে শ্ৰী সূৰ্য পাহাৰ পায়গৈ। এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। পুনৰ লগ পাম আন এটি ভিডিঅ'ত। হৰ হৰ মহাদেৱ।